নমস্কাৰ আসলতে বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ আৰু কিবা কিবি প্ৰব্লেম হৈছিলে যাৰ বাবে ভিডিঅ' দিব পৰা নাই। এতিয়া ভাবিছোঁ আৰু কণ্টিনিউ ভিডিঅ' দিয়া কৰিম আৰু কথাটো হ'ল যে অৰুণাচলত কেইদিনমান আগতে এখন খেলা হৈছিলে, মই আপোনালোকক টিকটখন দেখাই আছোঁ। এইখন টিকট আছিলে আৰু এইখন খেল হৈছিল অৰুণাচল প্ৰদেশ লিখা আছে, ইয়াতে দেখিছে ইমানবোৰ প্ৰাইজ আছিলে আৰু এই টিকটখনৰ এটা টিকটৰ দাম প্ৰাইচ আছিলে আপোনাৰ 200K। গতিকে খেলখন সুকলমে হৈ গৈছে। অৰুণাচল খেলবিলাক কিমান নিকা আৰু স্বচ্ছতাৰে হয় আমি লাইভ দেখিলে গম পোৱা যায়। কিন্তু কথাটো হ'ল ইয়াতো ডুপ্লিকেট কৰিছে। কেনেকৈ? এই কমিটিয়ে ডুপ্লিকেট কৰা নাই, আমাৰ যি অসমত থকা চেলাৰবিলাক আছে তেখেতসকলে এই কুপনক লৈ ডুপ্লিকেট কৰিছে। আচলতে অসমত যে লটাৰী খেল নিষিদ্ধ হৈছে, এই যিমানবিলাক ডুপ্লিকেট কৰি আছে, ধৰক নগাঁৱৰ ফালেতো বহুত বেছি, নগাঁও নলবাৰী এনেকুৱা ছাইডত মানে টিকটৰ ডুপ্লিকেট কৰি আছে। টিকটবিলাক আনি কিনে ইহঁতে নিজাকৈ ছপাই লৈ কিনে পিছত আকৌ ডুপ্লিকেট কৰে। মানে এখন টিকটে কিমানবোৰক বিক্ৰী কৰে, পিছত এইবিলাক টিকটত যেতিয়া প্ৰাইজ লাগে তেতিয়া এই প্ৰাইজ কোনেও নাপায় আৰু উঠিলেও নাপায়। কাৰণটো হ'ল আজি বেছি দিন হোৱা নাই, এই টিকটখনত মানে ফাৰ্ষ্ট প্ৰাইজ আছে আপোনাৰ JCB এখন। যোনে যোনে লৈছে তেখেতসকলে গম পাব, JCB এখন আছে ফাৰ্ষ্ট প্ৰাইজ থাকিলে। এটা নম্বৰ যিখন JCB লাগিছে সেইটো নম্বৰ প্ৰায় 30-40টামান মানুহৰ হাতত সেই টিকটটো আছে। মানে যিয়ে কিছুমানে অনলাইন লৈছে, কিছুমানে অফলাইন লৈছে, এনেকৈ প্ৰায় 40জনমান মানুহৰ হাতত একেটাই নম্বৰ আছে। মানে 40জন মানুহে এই JCBখন পাইছে। গতিকে এই ফ্ৰডটো কৰিছে নলবাৰীৰ এজন ব্যক্তিয়ে কৰিছে। তেখেতৰ নামটো কি আছিলে জানিবা, মই পাহৰি থাকিলোঁ। চাওক, তেখেতে অফলাইন অনলাইন বিক্ৰী কৰিছে, একেটা নম্বৰে 40জন মানুহৰ হাতত আছে। আৰু যেতিয়া কমিটিত এই JCB ল'বলৈ যায় তাত মানুহ বহুখিনি গোট খালে, 30-40জনমান মানুহ গোট খাইছে তাতেও, আৰু সকলোৱে JCB আনিব গৈছে। তাৰপিছত তাত গৈ গম পালে যে এইবিলাক ফ্ৰড হৈছে। আচলতে অসমত যে খেল নিষিদ্ধ কৰিছে এইবিলাক মানুহৰ কাৰণেই খেল নিষিদ্ধ হৈ আছে। আৰু এনেকুৱা ফ্ৰড আচলতে ময়ো নগাঁৱত কেইদিনমান আগতে গৈছিলোঁ, কচুৱা, তাতো এনেকুৱা ধৰণৰ খেলবিলাকত বহুত ভুৱা কৰে। ধৰক যিবিলাক প্ৰাইজ আছে সেই প্ৰাইজবিলাক নিজৰ হাততে ৰখাই থৈ দিয়ে আৰু এটা দুটা প্ৰাইজ দি কিনে বাকীখিনি নিজৰ হাতত ৰখাই থৈ দিয়ে। এনেকৈ লাখ লাখ কোটি টকা কমিটিবিলাকে লুণ্ঠন কৰে। আৰু এতিয়া অকল কমিটিয়ে নহয়, চেলাৰবিলাকেও তেনেকুৱা কৰে। গতিকে মই এটাই ক'ব বিচাৰিম যে লটাৰী টিকট নাকাটোৱেই ভাল, আৰু কাটিলেও চালি জাৰি কিনিব লাগে আৰু সকলোৰে পৰা কিনিব নালাগে। গতিকে সেইটোৱে আৰু লটাৰীৰ নামত অলৰেডি বহু টকা বৰবাদ উঠিছে অসমৰ ৰাইজৰ তথা বাকী যিবিলাক ষ্টেট আছে খেল হৈ আছে, সকলোৰে পইচা এনেকৈ গৈ আছে, তাৰে মাজত দুই এটা পাইছেও। গতিকে মই বিচাৰোঁ যেনেকৈ অৰুণাচল বা মেঘালয়ৰ কমিটিসকলে যি ধৰণে নিকা বা স্বচ্ছতাৰ মাজতে খেলখন চলায়, গতিকে চেলাৰবিলাকো তেনেকুৱা কৰিব লাগে। আৰু তেওঁলোকে ডুপ্লিকেট ছপাই আনি বিক্ৰী কৰি ইমান মুনাফা কমোৱাৰ লোভত নিজে কি কৰি আছে। এতিয়া সেই যিজন মানুহে টিকট বিক্ৰী কৰিছিল আৰু যাৰ পৰা 30-40জন মানুহে JCB পালে, মানে নম্বৰটো উঠিছে, নাপায়তো, নাম্বাৰটো উঠিছে, কিন্তু এই চেলাৰজন এতিয়া কি কৰিছে, সেই চেলাৰজনো এতিয়া পলাই আছে। তেখেতকতো এনেই নেৰিব না। এখন JCB দাম ধৰক তেখেতে যদি পুৰস্কাৰ পাইছে তেনেহ'লে প্ৰায় 35-40 লাখ টকা ধৰক তেখেতে পাব। গতিকে তেখেতে এনেও এৰি নিদিয়ে। গতিকে সেই চেলাৰজনৰ নামত বহুতেই FIR কৰিছে। গতিকে এনেকুৱা কাম কৰিব নালাগে। যদি মোৰ ভিডিঅ' কোনোবাই চেলাৰসকলেও চাই আছে বা কমিটিও চাই আছে বা আন কোনো মানুহে যিয়ে টিকট ক্ৰয় কৰিছে, গতিকে সকলোকে কৈছোঁ খেলবিলাক ভালকৈ পাতক, চেলাৰবিলাকেও ভালকৈ চেল কৰক। গতিকে ইয়াতে আৰু জালিয়াতি কৰিব নালাগে, 100-200 টকাৰ লোভৰ কাৰণে জালিয়াতি কৰিব নালাগে। গতিকে সকলোৱে মনত এটা আশা লৈ টিকট কাটে আৰু টিকটৰ পইচা 100-200 টকা এনেই নাহে, বহুত কষ্টৰ ফলত আহে। মই ইয়াৰ আগতো বহুত ভিডিঅ' বনাইছিলোঁ, মাজতে মই এই লটাৰী খেলাৰ টিকটৰ ভিডিঅ' বনাবলৈ এৰি দিলোঁ, কাৰণ এইবিলাক দেখি মোৰ ভাল লগা নাছিলে। কিন্তু এই জালিয়াতিৰ কথাটো শুনি মই আজি আকৌ ভিডিঅ'ৰ মাজত আহিছোঁ কথাখিনি ক'বলৈ। গতিকে এইটো একেবাৰে বেয়া কথা হৈছে। গতিকে কি ক'ম আৰু, এইখিনিয়ে আৰু।